মাতিলে ৰণলৈও যাবা কিন্তু নামাতিলে ভোজলৈও নাযাবা এয়াই সচৰাচৰ সৰ্বসাধাৰণে মানি চলা নিয়ম পুৰণি প্ৰবচন অনুসৰি সকলোৱে আদৰৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ চেষ্টা কৰে কিন্তু অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা পৰ্বলৈ নিমন্ত্ৰণ লাভ কৰিও টুপাই বুৰ মাৰিলে ৰঞ্জন গগৈয়ে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশে প্ৰায় বৰ্জনেই কৰিলে অযোধ্যাৰ মহা আয়োজন ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে কৃতজ্ঞতাৰ চিন স্বৰূপে তেওঁলোকক ভিআইপি অতিথি হিচাপে প্ৰাণ প্ৰতিষ্ঠা পৰ্বলৈ নিমন্ত্ৰণ জনাইছিল কিন্তু নগল ন্যায়মূৰ্তি ৰঞ্জন গগৈ বৰ্তমান ৰাজ্যসভাৰো সাংসদগৰাকী অৱশ্যে এতিয়া অসমতে আছে তেওঁ বৰ্তমান ব্যস্ত আছে মাতৃৰ নামত খোলা অনাথ আশ্ৰমৰ কামত তদুপৰি স্বেচ্ছাসেৱী অনুষ্ঠানৰো কামত ব্যস্ত আছে গগৈ ৰাম মন্দিৰৰ হকে ৰায় দিয়া খণ্ড বিচাৰপীঠৰ আন এজন সদস্য শৰদ অৰবিন্দ ববদেও অযোধ্যালৈ নগল তেওঁ নাগপুৰৰ নিজৰ ঘৰতে জিৰণি লৈ থাকিল খণ্ড বিচাৰপীঠৰ একমাত্ৰ মুছলমান সদস্য আছিল ন্যায়াধীশ এছ.এ. আব্দুল নাজিৰ তেওঁ বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল চৰকাৰী সূচীৰ বাবে নাজিৰো অযোধ্যা যাত্ৰাৰ পৰা বিৰত থাকিল বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি.ৱাই চন্দ্ৰচূড়ো আছিল বিচাৰপীঠৰ সদস্য তেওঁ অনুষ্ঠানত অংশগ্ৰহণ নকৰিলে কিন্তু সেই বিচাৰপীঠৰে অন্যতম সদস্য অশোক ভূষণে ভ্ৰমণ কৰিলে অযোধ্যা বৰ্তমান ৰাষ্ট্ৰীয় কোম্পানী ন্যায়াধীকৰণৰ মুৰব্বী হৈ থকা ভূষণে প্ৰাণ প্ৰতিষ্ঠাত অংশগ্ৰহণ কৰিলে নিউজ ডেস্ক ৰিপোৰ্ট বাৰ্তায়নী।